শ্ৰীজনগাম সমষ্টিত AIUDFৰ খহনীয়া অব্যাহত। 7 শতাধিক AIUDF নেতাকৰ্মীৰ কংগ্ৰেছত যোগদান। হিমন্ত বিশ্ব শৰ্মাৰ লগত বদৰুদ্দিন আজমলৰ গোপন মিতিৰালিৰ কথা পোহৰলৈ অহাত AIUDFৰ নেতাকৰ্মীসকলে ক্ষুব্ধ হৈ কংগ্ৰেছত যোগদান কৰে। তদুপৰি কংগ্ৰেছৰ নীতি আদৰ্শ আৰু প্ৰাৰ্থী নুৰুল ইছলামৰ নম্ৰ ভদ্ৰ আৰু অমায়িক ব্যৱহাৰৰ প্ৰতি আকৃষ্ট হৈ এইদৰে প্ৰতিদিনে বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকলে কংগ্ৰেছত যোগদানৰ ঢৌ অব্যাহত ৰাখিছে। 3 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কালি নিশা মেৰেৰছৰ পঞ্চায়তৰ অন্তৰ্গত কুশবাৰীত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী নুৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি সভা অনুষ্ঠানত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আজি AIUDF দলৰ পৰা 500ৰ অধিক AIUDFৰ কৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি তেওঁলোকে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত জইনিং কৰে আৰু এই যোগদান কাৰ্যসূচীত আপোনালোকে যি উৎসাহ দেখা পাইছে এই উৎসাহৰ পৰা গম পাই যে শ্ৰীজনগ্ৰাম সমষ্টিত নিৰ্বাচনী বতাহ কোনফালে বলিছে। ধন্যবাদ জনাইছোঁ AIUDFৰ যিখিনি কৰ্মী আজি যোগদান কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে অসমৰ যি ৰাজনৈতিক পৰিস্থিতি সেই ৰাজনৈতিক পৰিস্থিতি তেওঁলোকে ভালকৈ বুজি পাইছে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি ৰাজনীতি সেই ৰাজনীতি বুজি পাইছে আৰু অসমৰ সাম্প্ৰতিক পৰিস্থিতি বুজি পাই তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি অসমত এখন সুস্থ সবল কংগ্ৰেছৰ চৰকাৰ বিচাৰিছে। আপোনাৰ প্ৰাৰ্থী আৰু আপোনাৰ AIUDFৰ প্ৰাৰ্থী আছে, আপুনি কি ভাবে? AIUDFৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে মই কি ভাবিম সেয়া আপোনালোকে আজিৰ যি ভিজুৱেল এই ভিজুৱেলৰ পৰা গম পাব। ইমান কৰ্মী এটা দিনতে, আজি দিনৰ ভাগতো জইনিং প্ৰগ্ৰাম আছিল, যোগদান কাৰ্যসূচী আছিল, আপোনালোকে সেইটোও গম পায়। আমাৰ 9 সত্ৰত যোগদান কাৰ্যসূচী আছিলে। গতিকে এইটোৰ পৰাই বুজি পায় যে AIUDFৰ প্ৰতি মানুহৰ আস্থা নোহোৱা হৈছে। অগপৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে কি ক'ম আৰু অগপৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে সকলোৱে জানে আৰু অগপৰ যি ৰাজনীতি সেই ৰাজনীতিও আমাৰ অসমৰ ৰাইজে বুজি পাইছে। আজিৰ দিনত অগপৰ যিটো পৰিস্থিতি তেওঁলোকৰ বেছিভাগ প্ৰাৰ্থী দেখোন কেৱল সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহতে দিছে। গতিকে অগপৰ যি স্থিতি NDAত পুতৌজনক স্থিতি, য'ত BJPয়ে তেওঁলোকক এলাগী কৰি ৰাখিছে, অসমৰ ৰাইজে কিয় এলাগী নকৰিব? শ্ৰীজনগ্ৰামৰ পৰা ছফিউৰ ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।